সকলে কংগ্ৰেছ চাফা হৈ গ'ল আৰু ৰাইজৰ দলৰ নেতাগৰাকীয়ে যি ইয়াত দাবী কৰি আহিছিল ২৬ চনত খেলিব এইবোৰ যি মানে আকাশত চাং পতা বুলি ক'ব পাৰি সেয়াও ৰাইজৰ দলো চাফা হৈ গ'ল ইয়াত আৰু অন্য ৰাজনৈতিক দলটো চাফাই সেইকাৰণে এটা মোৰ ভাল লাগিল মই মইনিমচি ৰাইজক ধন্যবাদ জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিলে আৰু আমাৰ বিজেপি দলক যথেষ্ট মানে য'ত বিজেপি কেতিয়াও হয়তো জিকাই নাছিলে ৱাৰ্ড সদস্য বা আঞ্চলিক বা জিলা পৰিষদ হয়তো জিকাই নাছিল তেনে জেগাতো আমাক বিপুল সঁহাৰি জনালে ৰাইজে মই ৰাইজক বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা এটা উৰা বাতৰি ওলাব চেষ্টা কৰিছিলে সকলো নেতাই কৰিছিলে বুলি মই নকওঁ আংশিক কিছু নেতাই এটা বেলেগ ধৰণৰ পৰিৱেশ এটা সূচনা কৰিবলৈ চেষ্টা কৰিছিলে তেওঁলোক ইতিমধ্যে বিধ্বস্ত হৈ গ'ল আৰু মোৰ ভাল লাগিছে এটাই যে আমাৰ যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থীসকলক বিপুল সঁহাৰি জনোৱাটো মই যথেষ্ট আনন্দিত হৈছোঁ